উপস্থাপন বিলাক কেনেকুৱা লাগিছে একো নাপালে যে প্ৰকাশ কৰিলে প্ৰতিনিধি কৰিছো হাহাকাৰ সন্তানৰ ক্ৰোধাটোৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগাজল উঠিছে উতলি এয়া তোমাৰ কেনে লীলা কি অপৰাধ কৰি
নাকান্দিবা দেখো যদি অশ্ৰুধাৰ তোমাৰ চক্ষুত হৃদয় মোৰ হয় বিকশিত চোৱা এই সকলোবিলাক প্ৰভুৰ ইচ্ছা এই সকলোবিলাক প্ৰভুৰ ইচ্ছা মতে হৈছে তুমি দুখ নকৰিবা প্ৰতিদিনে অনাহাৰী থাকিব লাগে প্ৰতিদিন আমি দুখত অতিবাহিত কৰিব লাগে এয়া স্বামী প্ৰভুৰ ইচ্ছা নেকি চকুৰ পানীৰে ক্ৰোধা আৰু আমাৰ তৃষ্ণা নিবাৰণ কৰিব লাগে ইয়াকে লিখিলে নেকি এই ভাগ্যত স্বয়ং বিধাতাই আমাৰ ভাগ্য আছে কোনেও ডুবিব নোৱাৰে প্ৰভুৱে আমাক এই জীৱন দিছে তেওঁ যি পৰিস্থিতিৰ মাজত আমাক জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দৰে বাস কৰিব লাগে ক্ৰোধা নিবাৰণ কৰিবৰ বাবে ঘৰত আৰু এমুঠিও অন্ন নাই পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই জানে মই যেতিয়া নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁ তেতিয়া আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰে বিব্ৰত কৰি পেলায় এনেকুৱা পৰিস্থিতিত আনন্দ মনেৰে কোন থাকিব পাৰে কোন থাকিব পাৰে এই সকলোবিলাক আমাৰ ভাগ্যৰ লিখন এয়া আমাৰ পূৰ্বজন্মৰ তেনেহ'লে মোক আমাৰ জীৱনৰ উৰ্বৰ কৰ্মফল আমাৰ সন্তানে আজি কিয় কৰিছে আপুনি কৃষ্ণ নাম জপে সৰ্বদা কৃষ্ণ আপোনাৰ পৰম মিত্ৰ এই কৃষ্ণ কম আমাৰ জীৱনবোৰ দুখ আছে জীৱনবোৰ কষ্ট আছে সকলো যন্ত্ৰণা তেওঁ মোৰে শিৰত জাপি দিয়া মই সহ্য কৰি যাবলৈ প্ৰস্তুত মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক জগতৰ গৰাকী কৃষ্ণ মোৰ মৃত্যু সান্দিপনি গুৰুৰ গৃহত আমি দুই একেলগে শিক্ষা কিন্তু উচ্চ স্বাৰ্থৰ লালসা কৰি মই মোৰ মৃত্যুৰ সন্মুখত দান ভিক্ষা খুজিব নোৱাৰো মই মোৰ মৃত্যুৰ সন্মুখত দান ভিক্ষা খুজিব নোৱাৰো মই তেওঁ খোজো যদি দান ভিক্ষা মই মৃত্যুৰ সন্মুখত নহ'বনে মানুহৰ ব্ৰাহ্মণ ধৰ্মৰ নালাগিবনে কলংকৰ কালিমা ভক্তৰ নামত পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু মাত্ৰ উন্নতি ঘটে তাত তেতিয়া আপোনাৰ ক্ষতি নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল
কাটি 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 কত কত বিনিগ্ন ৰজনী মই অকলে কৰিছো পাই তাক উপলব্ধি কৰিবলৈ আপুনি আজি মনুষ্য জীৱনত কাৰ যে কি দশা হয় তাৰ কোনো নিশ্চয়তা আমি নাপাম ব্ৰাহ্মণ আমাৰ প্ৰধান কৰ্তব্য হ'ল মনুষ্য সমাজক সৎ পথ দেখুওৱা আমাৰ প্ৰধান কৰ্ম হৈছে মনুষ্য সমাজক সুশিক্ষাৰে সৎ পথ দেখুওৱা প্ৰতাৰণা কৰিছে খেলিছে নিষ্ঠুৰ খেলা এই নিষ্ঠুৰ নিয়তিয়ে আমাৰ দুয়োৰ জীৱনৰ বাবে নাকান্দিবা আমাৰ প্ৰভু মহান আমাৰ প্ৰভু মিছাই তুমি তেওঁক দোষাৰোপ নকৰিবা তেওঁৰ বাবে তুমি আৰু মই মনুষ্য ৰূপ ধাৰণ কৰিছো তেওঁৰ বাবে আমি এই জীৱন লাভ কৰিছো আমাৰ প্ৰভু আকাশৰ দৰে আমাৰ প্ৰভু বৃক্ষৰ দৰে ভাগ্যতেই যদি অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানুহে ভাগ্য দেৱীয়ে আমাৰ প্ৰতি প্ৰসন্ন নহয় আমি আনন্দ কৰিব লাগে আনন্দ কৰা আনন্দ কৰা প্ৰভুৱে কোটি কোটি মনুষ্যৰ মাজত